অকাত নাই মোক তল পেলাব মোৰ অকাত চাব কাৰণে তোমাৰো অকাত হ'ব লাগিব এই নাম হৈছে ৰিয়া ডেকা এই ওকাতটো বহুত ডাঙৰ আমি একদম খালি চকুৰে দেখাই নাপাওঁ ওকাতটো হ'বই না গলত যিডাল তাবিজ পিন্ধি আছে সেইডালো কিন্তু কমটি ওকাতৰ তাবিজ হ'ব নালাগিব হেৰ' বেমাৰী তই কেলা বেমাৰত মৰি তাবিজ পিন্ধিবলগীয়া হ'ল তই আকৌ কেলা ওকাতৰ কথা ক'বলৈ আহ কেলা হাগোতে চাগে ভালকে বল দি হাগিব নোৱাৰ জিঅ' ওলাই যাবলৈ ধৰে তই কেলা ডাঙৰ ডাঙৰ কথা ক ওকাতৰ কথা ক তই সৰু হৈ আছ সেইকাৰণে বৰ বেছি বেয়াকে নকওঁ কিন্তু তোৰ কথাবোৰ শুনিলে ন দিমাগৰ ৱাৰডাল কেলা ছিগি যায় সেইকাৰণে ক'বলগীয়াত বাধ্য পৰি যাওঁ গম পাইছ নাই তাই ডেন্সটো চাওক না তাই এবাৰ ডেন্সটো চাওক না টিকলি টকলি টকলি এই ডেন্সটো দেখি তোৰ অকাতৰ কথা গম পালে ঐশ্বৰ্য ৰায়েও এবাৰলৈ ভাবিব যে অসমত নতুনকৈ এজনী নতুনকৈ এজনী ৰাণু মণ্ডল ওলাইছে নিজৰ অকাতটোৰ কথা চিন্তা কৰোঁতে লোকৰ অকাতটোৰ কথাও এবাৰ ভাবি চাবি সেই ডিঙিত তাবিজ পিন্ধি বল দি হাগিবলগীয়া হৈছে সেই তাবিজটোকে পিন্ধি মানুহক তই কেলা ভিডিঅ' বনাই দেখাই পুৰ তাকৌ তইহে আকৌ লোকৰ অকাতৰ কথা ক'বলৈ আহ আৰু বয়সৰ অনুপাতে অকণমান কথা কবি গম পাইছ নাই তোৰ কেলা সেই তাবিজটো অনুপাতে জীয়াই আছ তই আকৌ ডাঙৰ ডাঙৰ কথা ক'বলৈ আহ এজনী কলেপ পতি এজনী